প্ৰত্যেকগৰাকী দৰ্শকক এই মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছো এইবাৰ বিজেপিৰ সন্মুখত নতুন বিপদ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ সাজু হৈছে সংখ্যালঘু সংগঠন আৰু আমছৰ নেতৃত্বত নিৰ্বাচন খেলাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে সন্মুখত বিটিচিৰ নিৰ্বাচন আৰু বিটিচিৰ নিৰ্বাচনৰ 5টা সমষ্টিতে আমছুৱে এবাৰ নিজৰ প্ৰতিনিধি নিক্ষেপ কৰিব সমান্তৰালভাৱে আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সাজু হৈছে হাজাৰ হাজাৰ সংখ্যালঘু এবাৰ দেখিবলৈ পোৱা গৈছে বিজেপিক ৰাজনৈতিকভাৱে টক্কৰ দিবলৈ সাজু হৈছে আমছু হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ এবাৰ বৃহৎ ঘোষণা কৰিছে আমছুৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে আমছুৱে কৈছে যে আগন্তুক বিটিচি নিৰ্বাচনত 5টা সমষ্টিতে প্ৰাৰ্থিত্ব প্ৰদান কৰিব আমছুৱে আৰু সেই সকলে সৰ্বজাতিৰ বাবে উন্নয়নৰ বাবে কাম কৰিব বুলি এতিয়া মন্তব্য প্ৰকাশ কৰিছে আমছুৰ তৰফৰ পৰা এই মুহূৰ্তত সবিশেষ তথ্য জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ এইবাৰ বিজেপিৰ সন্মুখত নতুন বিপদ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ সাজু হৈছে সংখ্যালঘু লোক আমছুৰ নেতৃত্বত নিৰ্বাচন খেলাৰ ঘোষণা কৰা হৈছে আনুষ্ঠানিকভাৱে সেই ঘোষণা কৰা হৈছে আমছুৰ তৰফৰ পৰা বিটিচি নিৰ্বাচনত 5 সমষ্টিত প্ৰাৰ্থী দিব আমছুৱে পুৰিবাৰী ফকিৰগাম গুমা মথনগুৰি আৰু শ্ৰীৰামপুৰ সমষ্টিত প্ৰাৰ্থী দিব আমছুৱে এই বৃহৎ ঘোষণা কৰা হৈছে এতিয়া আমছুৰ তৰফৰ পৰা এইবাৰ দেখিবলৈ পোৱা গৈছে বিজেপিৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে আমছুৰ তৰফৰ পৰা আৰু আমছুৱে উল্লেখ কৰিছে যে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আমছুৱে কোনো চৰকাৰে সংখ্যালঘু লোকৰ সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ নকৰিলে যাৰ বাবে এতিয়া নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছে আমছুৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে হাজাৰ হাজাৰ সংখ্যালঘু লগত লৈ এতিয়া বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হ'ব আমছু 5টাকৈ সমষ্টিত প্ৰাৰ্থী নিক্ষেপ কৰিবলৈ সাজু হৈছে আমছু আৰু এই সমষ্টিকেইটা হৈছে থুৰিবাৰী ফকিৰগাম গুমা মথনগুৰি আৰু শ্ৰীৰামপুৰ এই আটাইকেইটা 5টা সমষ্টিতে আমছুৰ তৰফৰ পৰা প্ৰাৰ্থী নিক্ষেপ কৰা হ'ব আৰু তাৰ পাছতে এই প্ৰাৰ্থীৰ জৰিয়তে সকলো সমস্যা সমাধানৰ চেষ্টা চলাব আমছুৱে উল্লেখ কৰিছে যে অতি শীঘ্ৰে ৰাজনৈতিকভাৱে প্ৰত্যক্ষ যুঁজ দিব এতিয়া আমছুৰ তৰফৰ পৰা নিৰ্বাচন খেলিবলৈ সাজু হৈছে বিটিচি নিৰ্বাচনৰ 5 সমষ্টিত প্ৰাৰ্থী দিব আমছুৱে থুৰিবাৰী ফকিৰগাম গুমা মথনগুৰি আৰু শ্ৰীৰামপুৰ সমষ্টিত প্ৰাৰ্থী দিব আমছুৰ তৰফৰ পৰা আমছুৱে এতিয়া বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত এফালে উচ্ছেদ অভিযান আৰু আনফালে দেখিবলৈ পোৱা গৈছে সংখ্যালঘুৱে উচ্ছেদ অভিযানৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তাৰ পাছতে এইবাৰ আমছুৰ তৰফৰ পৰা ডাঙৰ ঘোষণা এইবাৰ বিজেপিৰ সন্মুখত নতুন বিপদ এইবাৰ বিজেপিৰ বিৰুদ্ধে নিৰ্বাচন খেলিবলৈ সাজু হৈছে হাজাৰ হাজাৰ সংখ্যালঘু লোক আমছুৰ নেতৃত্বত নিৰ্বাচন খেলাৰ ঘোষণা কৰা হৈছে আনুষ্ঠানিক ঘোষণা কৰিছে আমছুৱে বিটিচি নিৰ্বাচনৰ 5 সমষ্টিত প্ৰাৰ্থী দিব আমছুৱে এক বৃহৎ ঘোষণা আমছুৰ তৰফৰ পৰা থুৰিবাৰী ফকিৰগাম গুমা মদনগুৰি আৰু শ্ৰীৰামপুৰ সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব আমছুৰ তৰফৰ পৰা এইবাৰ নিৰ্বাচন খেলিবলৈ সাজু হৈছে আগন্তুক বিধানসভা নিৰ্বাচনতো আমছুৱে অৱতীৰ্ণ হোৱাৰ ঘোষণা কৰিছে আৰু এই বিটিচিৰ 5টা সমষ্টিৰ সংখ্যালঘু লোকৰ জনসংখ্যা যথেষ্ট বৃদ্ধি পাইছে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে 5টাকৈ সমষ্টিত সেয়েহে 5টা সমষ্টিত এতিয়া প্ৰাৰ্থী নিক্ষেপ কৰিবলৈ সাজু হৈছে আমছুৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো এইবাৰ ৰাজনৈতিকভাৱে যুঁজ দিব বিজেপিৰ বিৰুদ্ধে আমছুৰ তৰফৰ পৰা বৃহৎ ঘোষণা হাজাৰ হাজাৰ সংখ্যালঘু লগত লৈ এইবাৰ আমছুৱে ৰাজনৈতিকভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু বাক্সাত জৰুৰীকালীন বৰ্ধিত কাৰ্যনিৰ্বাহকত এই ঘোষণা কৰিছে আমছুৰ সভাপতি টাইছন হুছেইনে বৃহৎ মন্তব্য কৰিছে এইবাৰ ৰাজনৈতিকভাৱে বিজেপিক পৰাস্ত কৰিবলৈ সাজু হৈছে সংখ্যালঘু লোক আৰু এক বিশেষ কমিটি গঠন কৰিছে আমছুৰ তৰফৰ পৰা আগন্তুক যে বিটিচি নিৰ্বাচন আছে সেই বিটিচি নিৰ্বাচনত কেনেকৈ বিজেপি আৰু অন্যান্য দলক পৰাস্ত কৰি সংখ্যালঘুৰ যি প্ৰাৰ্থী থাকিব সেই প্ৰাৰ্থীক এই নিৰ্বাচনত
এনেদৰে জিকাব পৰা যায় সেই প্ৰচেষ্টা অব্যাহত থাকিব এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া এনেদৰে সংখ্যালঘু নেতাই বৃহৎ মন্তব্য কৰিছে বৃহৎ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে সংখ্যালঘু নেতাৰ তৰফৰ পৰা সংখ্যালঘু নেতাই এইবাৰ নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব এইবাৰ এবিএমছুৰ তৰফৰ পৰা বৃহৎ ঘোষণা কৰা হৈছে এবিএমছুৱে এইবাৰ দেখিবলৈ পোৱা গৈছে এনেদৰে বৃহৎ ঘোষণা কৰিছে এবিএমছুৰ তৰফৰ পৰা আগন্তুক যি নিৰ্বাচন আছে সেই নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আগবাঢ়িছে এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এমুৰডাল মন্তব্য আছে সেই মন্তব্য আমি আগবঢ়াইছো আগন্তুক বিটিসি নিৰ্বাচনত আজি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ ইস্যুৱে হওক ভূমিৰ অধিকাৰৰ সমস্যাখিনিয়ে হওক আজি যিসমূহ ইস্যু লৈ আজি গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ পুনৰ সংস্থাপনৰ ব্যৱস্থাই হওক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডে হওক আৰু যিখিনি জ্বলন্ত সমস্যাৰ মুখামুখি বিটিসি ধৰ্মীয় সংখ্যালঘু ৰাইজ হৈ আছে এই গোটেইখিনি বিষয় যিহেতু বৰ্তমান আমি বিটিসিৰ সংখ্যালঘু ৰাইজে হিয়া উজাৰি ভোট দিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াই হওক কোন নেতৃত্বাধীন কোনো এখন চৰকাৰে কিন্তু পূৰণ নকৰিলে সেয়েহে আমি বাধ্য হৈ আমি কৈ আছিলোঁ যে বিটিসি অঞ্চলটোত আমি প্ৰয়োজনত এই আগন্তুক বিটিসি নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ বাহিৰে আমাৰ অন্য বিকল্প নাথাকিব আজি আমি গুৰুত্ব সহকাৰে এবিএমছৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰিছোঁ আমি ইতিমধ্যে সামগ্ৰিকভাৱে গোটেই নিৰ্বাচনী বিষয়সমূহ পৰিচালনা কৰিবলৈ এবিএমছৰ সভাপতি সম্পাদকৰ নেতৃত্বত এখন বিশেষ পৰ্যবেক্ষক কমিটি আমি গঠন কৰি দিছোঁ আৰু এই কমিটিখনে আগন্তুক দিনত বিটিসি অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ সৈতে আগন্তুক বিটিসি নিৰ্বাচনত এবিএমছৰ ভূমিকাৰ সন্দৰ্ভত বিটিসি অঞ্চলৰ জনগণৰ ৰাজনৈতিক আশা আকাংক্ষাৰ ক্ষেত্ৰত বিশদভাৱে আলোচনা কৰিব আলোচনা কৰি যদি প্ৰয়োজন হয় যেহেতু আমাৰ বিটিসি যিখন কাউন্সিল এখন বৰ্তমান মুছলমান প্ৰতিনিধি শূন্য এখন কাউন্সিল থুৰিবাৰী ফকিৰাগ্ৰাম গুমা শ্ৰীৰামপুৰ আৰু মথনগুৰি এই পাঁচটা সমষ্টিৰ পৰা যেহেতু ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি নিৰ্বাচিত হোৱাৰ এটা পৰিৱেশ আছে তো এই পাঁচটা সমষ্টিৰ পৰা যিকোনো প্ৰক্ৰিয়াৰে এবিএমছুৱে আহি থকা বিটিসি নিৰ্বাচনত আমি জাতীয় চেতনা থকা বিটিসি অঞ্চলৰ কোনোবা ব্যক্তিক আমি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাবলৈ আজিৰ এখন সভাত সংকল্প গ্ৰহণ কৰিছোঁ এবিএমছুৱে আগন্তুক বিটিসি নিৰ্বাচনত আজি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ ইস্যুৱে হওক ভূমিৰ অধিকাৰৰ সমস্যাখিনিয়ে হওক আজি যিসমূহ ইস্যু লৈ আজি গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ পুনৰ সংস্থাপনৰ ব্যৱস্থাই হওক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডে হওক আৰু যিখিনি জ্বলন্ত সমস্যাৰ মুখামুখি বিটিসি ধৰ্মীয় সংখ্যালঘু ৰাইজ হৈ আছে এই গোটেইখিনি বিষয় যিহেতু বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো এইবাৰ শ শ সংখ্যালঘু সাজু হৈছে নিৰ্বাচন খেলিবলৈ আৰু এবিএমছৰ নেতৃত্বত নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰিছে বিটিসি নিৰ্বাচনৰ 5 সমষ্টিত প্ৰাৰ্থী দিব এবিএমছুৱে আৰু 5টা সমষ্টিত সংখ্যালঘু লোকৰ যথেষ্ট ভোটাৰ আছে আৰু সেই ভোটাৰক লগত লৈ এতিয়া বিজেপিক টক্কৰ দিবলৈ সাজু হৈছে এবিএমছুৰ তৰফৰ পৰা দেখিবলৈ পোৱা গৈছে এনেদৰে নিৰ্বাচন খেলিবলৈ সাজু হৈছে আৰু হাজাৰ হাজাৰ সংখ্যালঘুক লগত লৈ এবাৰ এবিএমছুৱে 5 সমষ্টিত বিটিসি নিৰ্বাচনৰ অৱতীৰ্ণ হ'ব প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ কথা ঘোষণা কৰিছে থুৰিবাৰী ফকিৰগাম গুমা মথনগুৰি আৰু শ্ৰীৰামপুৰ সমষ্টিত দিব এবিএমছুৱে প্ৰাৰ্থী এবাৰ দেখিবলৈ পোৱা গৈছে বিজেপিক ৰাজনৈতিকভাৱে যুঁজ দিব এবিএমছৰ তৰফৰ পৰা আৰু এবিএমছুৱে বাক্সাৰ যি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিল সেই কাৰ্যনিৰ্বাহক সভাত এক বৃহৎ ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে এক বৃহৎ মন্তব্য কৰিছে নিৰ্বাচন আছে সেই নিৰ্বাচনত বিধানসভা নিৰ্বাচনতো এবিএমছৰ তৰফৰ পৰা প্ৰাৰ্থী নিক্ষেপ কৰাৰ ঘোষণা কৰিছে এবিএমছৰ তৰফৰ পৰা আমি এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো আগন্তুক সময়ত নিৰ্বাচন সংখ্যালঘু ৰাইজ আৰু হাজাৰ হাজাৰ সংখ্যালঘু সমৰ্থকক লগত লৈ নিৰ্বাচন এবিএমছৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে এবিএমছুৱে উল্লেখ কৰিছে আগন্তুক যি নিৰ্বাচন আছে সেই নিৰ্বাচনত তেওঁলোকে বিটিসিৰ 5টা যি সমষ্টি আছে সেই 5টা সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে সেয়েহে তেওঁলোকে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব থুৰিবাৰী গুমা মথনগুৰি আৰু শ্ৰীৰামপুৰ সমষ্টিত এবিএমছৰ তৰফ বৃহৎ ঘোষণা কৰা হৈছে
স্থিতিৰ বাবে ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছো এই মুহূৰ্তত ডাঙৰ খবৰ দিয়াৰ চেষ্টা কৰিছোৱে হাজাৰ হাজাৰ সংখ্যালঘু নিৰ্বাচন খেলিবলৈ সাজু হৈছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো আগন্তুক বিটিসি নিৰ্বাচনত আজি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ ইস্যুৱে হওক ভূমিৰ অধিকাৰৰ সমস্যাখিনিয়ে হওক আজি যিসমূহ ইস্যু লৈ আজি গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ পুনৰ সংস্থাপনৰ ব্যৱস্থাই হওক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডে হওক আৰু যিখিনি জ্বলন্ত সমস্যাৰ মুখামুখি বিটিসি ধৰ্মীয় সংখ্যালঘু ৰাইজ হৈ আছে এই গোটেইখিনি বিষয় যিহেতু বৰ্তমান আমি বিটিসিৰ সংখ্যালঘু ৰাইজে হিয়া উজাৰি ভোট দিয়া হাগ্ৰামা মহিলাই ডাঙৰীয়াই হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াই হওক কোন নেতৃত্বাধীন কোনো এখন চৰকাৰে কিন্তু পূৰণ নকৰিলে সেয়েহে আমি বাধ্য হৈ আমি কৈ আছিলোঁ যে বিটিসি অঞ্চলটোত আমি প্ৰয়োজনত এই আগন্তুক বিটিসি নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ বাহিৰে আমাৰ অন্য বিকল্প নাথাকিব আজি আমি গুৰুত্ব সহকাৰে এবিএমছৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰিছোঁ আমি ইতিমধ্যে সামগ্ৰিকভাৱে গোটেই নিৰ্বাচনী বিষয়সমূহ পৰিচালনা কৰিবলৈ